নমস্কাৰ মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ প্ৰতিটো পুৱা শুভ হোৱাটো আমি সকলোৱে কামনা কৰোঁ আৰু আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ যাতে দূৰ হয় তাৰ বাবে আমাৰ সৈতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰূয়ক। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যাম, বিষয়ৰ কথা পাতিম, তাৰ পূৰ্বে আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ মকৰ ৰাশিত বহি আছে, মঙ্গল বহি আছে আজি কন্যা ৰাশিত, আজি কেতু আৰু লগ্ন সিংহ ৰাশিত, আজি শনি মীন ৰাশিত বহি আছে, আজি ৰাহু কুম্ভ ৰাশিত বহি আছে, ৰবি বুধ কৰ্কট ৰাশিত, আজিৰ দিনটোত বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত বহি আছে। আজি পূৰ্ণিমা তিথি শ্ৰৱণা নক্ষত্ৰ, আয়ুষ্মান যোগ, ববকৰণ, জন্মত মকৰ ৰাশি, শুদ্ৰবৰ্ণ, দেৱগণ, যাত্ৰা নাই। আজিৰ দিনটোত পাপযোগ দোষ আছে, শুভকৰ্ম বিবাহ। আজি শুভকৰ্মৰ ভিতৰত আৰোগ্য স্নান, দীক্ষা আদি দেখুৱাই আছে। দিনটোত মাছ মাংস কণী আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল কম। এৰিছ টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত নতুন আশা দেখিব, বিদ্যাত মধ্যম ফল, শৰীৰত কিছু দুৰ্বলতা, শৰীৰৰ ওপৰত নজৰ ৰাখক, যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়। আজি পাৰিলে পোৱালমণি এটা নিজে পিন্ধক, নতুবা ৰঙা কালাৰৰ সূতা এডাল আপুনি 9টামান গাঁঠি দি ল'ব আৰু সোঁ হাতত পিন্ধিব। আজিৰ দিনটোত ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত কিছু বাধা আহিব পাৰে, বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, সামাজিক দিশত ব্যস্ততা বৃদ্ধি। প্লেন আজি ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আপোন ব্যক্তিৰ পৰা সুখ লাভ, ভ্ৰমণত সন্মান আদিৰ কাৰকতা, শৰীৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যোগ। আজিৰ দিনটোত য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে গুৰুজনৰ সহায়ত ব্যৱসায় বাণিজ্যত লাভৰ যুগ, পাৰিবাৰিক দিশত কিছু মতভেদৰ যুগ দেখুৱাই আছে। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব, গতিকে বিদ্যাৰ ক্ষেত্ৰত ভাল ফল পাব খুজিলে ষ্টুডেণ্টসকলে নীল সৰস্বতীৰ আৰাধনা কৰক। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ এইখিনিতে। হয়, লিখিছে, ডাঙৰীয়া আৰ্থিক নাটনি দূৰ কৰাৰ বাবে কিবা টিপছ দিব নেকি, কাৰণ মই ষ্ট'ন পিন্ধিবও অসমৰ্থ। কিছু সমস্যা আছে হয়তো তেওঁৰ জীৱনত। হয় 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 যদি আপুনি ষ্ট'ন পিন্ধিব নোৱাৰে তেতিয়া শাস্ত্ৰমতে বহুত কথা এই ক্ষেত্ৰত কোৱা হৈছে, যেনে আৰ্থিক দিশত উন্নতি আৰু সৌভাগ্য প্ৰাপ্তিৰ বাবে শাস্ত্ৰমতে ডালিম গছ হস্তা নক্ষত্ৰৰ দিনা বাৰীৰ উত্তৰ দিশত আপুনি পুতিব লাগে, ৰুব লাগে। আৰু ইয়াৰ পৰা ডালিমৰ আচলতে আন এটা নাম হৈছে বীজপুৰ, অৰ্থাৎ সম্পত্তি আৰু উৰ্বৰতাৰ বীজ। জ্যোতিষশাস্ত্ৰত ডালিম গছক লক্ষ্মীৰ প্ৰতীক হিচাপে মনা হৈছে। গতিকে বসুমতী আৰু গণেশৰ প্ৰতিৰূপ হৈছে ডালিম গছ। আৰু সদায় ডালিম গছত যদি পানী ঢালে তেতিয়া সৌভাগ্য আৰু টকা পইচা সা সম্পত্তি আগমন হয়। গতিকে বাৰীৰ উত্তৰ দিশত ডালিম গছ লগাওক, সদায় যত্ন কৰক, পানী আদি দিয়ক, সদায় ধূপচাকি দেখুৱাওক। গছজোপা যিমান ডাঙৰ হ'ব সিমানে আপোনাৰ উন্নতি হ'ব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফললৈ যাওঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, পেণ্টাকুলছ এণ্ড শ্ব'ৰ্ছ। সিংহ ৰাশি লিঅ'। আজি পাৰিবাৰিক ক্ষেত্ৰত সুসংবাদ পোৱাৰ যুগ, পঢ়া শুনাৰ যোগ্যতা থাকিব, কোনো লোকৰ সান্নিধ্যত সুখ পাব, প্ৰেমত সাৱধান হওক। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া কন্যা ৰাশি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে, ব্যৱসায় বাণিজ্যত কিছু সমস্যাৰ সমাধান হ'ব, বিদ্যাত বাধা আছে, প্ৰেমত ভুল বুজাবুজি থাকিব। আজি এটা ৰূপাৰ আঙুঠি মানে লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক, আৰু এটা সোণৰ আঙুঠি ৰাইট হেণ্ডৰ তৰ্জনীত পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। তুলা ৰাশি লিব্ৰা। আজি ব্যৱসায় বাণিজ্যত গোপন শত্ৰুৰ পৰা সাৱধান থাকক, ভ্ৰমণৰ চেষ্টাত লাভৱান হ'ব, ব্যৱসায়ত বাধা আছে, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, ঘৰত নতুন পৰিকল্পনা কৰিব পাৰে। আজি গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সুসংবাদ লাভৰ যুগ, আজি কৰ্মৰ ক্ষেত্ৰত উন্নত পৰিৱেশ, ব্যৱসায় বাণিজ্যত শুভ ফল, ঘৰখনত আলহীৰ আগমন। আজিৰ দিনটোত অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি।
দাদা আমি পুনৰবাৰ উভতি আহিছোঁ এতিয়া বিষয়ৰ কথা পাতোঁ আজি কেনেধৰণৰ বিষয় জনাব বিচাৰিব হয় আজি আচলতে পূৰ্ণিমা কিন্তু আজিৰ দিনটোত ৰাখী পূৰ্ণিমা হয় ভগ্নীয়ে নিজ ভাতৃক আজিৰ দিনটোত কিন্তু ৰাখী পিন্ধায় গতিকে সেই ৰাখী পূৰ্ণিমাৰ বিষয়ে দুই এষাৰ কওঁ এই বছৰ 2025 চনৰ 9 আগষ্ট শনিবাৰ আমাৰ সংস্কৃতিৰ এক পবিত্ৰ আৰু আন্তৰিক দিন ৰাখী পূৰ্ণিমা এই দিনটোত ভগ্নীয়ে ভায়েকৰ কান্ধত ৰাখী বান্ধি তেওঁৰ সুৰক্ষা দীঘল জীৱন আৰু সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ভায়ে সেই পবিত্ৰ বন্ধনৰ উত্তৰস্বৰূপে ভগ্নীক জীৱনভৰি ৰক্ষা আৰু মৰমৰ প্ৰতিশ্ৰুতি দিয়ে অসমত এই উৎসৱ গুৰু পূৰ্ণিমা হিচাপেও মানি চলা হয় গাঁৱত গৰু গধূলি ধুই ফুল চন্দন দুধেৰে সজাই পূজা কৰা হয় কৃতজ্ঞতাৰ এটি বিশেষ প্ৰতীক স্বৰূপে এই দিনটোত ব্ৰাহ্মণসকল উপনয়নৰ পবিত্ৰ সূত্ৰ যজ্ঞোপৱীত পৰিধান কৰে ঘৰত মিঠাই খোৱা নোপোৱা আৰু সাখী মোজাৰ সৈতে উৎসৱ ৰঙেৰে ৰঙীন হৈ উঠে পৰিৱেশ এই উৎসৱ কেৱল এজন ভাই আৰু এজন ভগ্নীৰ মাজৰ পবিত্ৰ বন্ধন নহয় ই হৈছে বিশ্বাস সুৰক্ষা নিস্বাৰ্থতা আৰু মৰমৰ এক গভীৰ অনুভৱ আহক এই ৰাখী পূৰ্ণিমাত সকলো ভগ্নী ভায়েকৰ হৃদয়ৰ বন্ধন আৰু মৰম জীয়াই থাকক শুভ ৰাখী পূৰ্ণিমা 2025 ভাল পোৱা সুৰক্ষা আৰু সম্প্ৰীতিৰ এক উৎসৱ আপোনালোকৰ জীৱন ভৰপূৰ হওক আনন্দ আৰু শান্তিৰে আজি যিহেতু ৰাখী পূৰ্ণিমা ভাতৃ ভগ্নীৰ যি মধুৰ সম্পৰ্ক এই মধুৰ সম্পৰ্কৰ যিডাল এনাজৰী অটুট থাকক গাঢ় হওক সেয়াই আমি সকলোৱে কামনা কৰিম দাদা আমি আনকেইটা ৰাশিফল আগবাঢ়ি যাম হয় এতিয়া আহক ধনু ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেজ অফ শ্বপছ এই দুখন কাৰ্ড মতে আজিৰ কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকিব কিন্তু আপোনাৰ সুনাম হানি নহ'ব আজি কোনো লোকৰ লগত সাক্ষাতত উপকৃত হ'ব পাৰে ঘৰুৱা দিশত সিমান বেয়া নহয় লাকি কালাৰ পাৰ্পল কালাৰ আনলাকি কালাৰ মেৰুণ কালাৰ এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে খৰচা পাতি ৰোধ কৰাৰ বাবে চেষ্টা কৰক চলা ফুৰাত সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব আকস্মিক কিবা কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা আজিৰ দিনটোত শংখৰ আঙুঠি পিন্ধক পিংক কালাৰ ইউজ কৰক য়েলো কালাৰ আনলাকি এতিয়া কুম্ভ ৰাশিলৈ আহক একুৰিয়াছ ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিলে শুভ ফল পাব শৰীৰত মধ্যম ফল শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে বিদ্যাত শুভ ফল প্ৰেমত কষ্ট আছে আজি পাৰিলে নীল অপৰাজিতা ফুল নিজৰ লগত ৰাখক আজি ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি মীন ৰাশি ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক থাকিব আজি বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত বাধাৰ সন্মুখীন হ'ব পাৰে ভ্ৰমণত সুখ লাভ চিলভাৰ কালাৰ লাকি মেৰুণ কালাৰ আনলাকি আমি অনুষ্ঠানটো শেষ কৰিম দাদা ঠিকনাটো জনাব এবাৰ হয় মনত ৰাখিব আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ